সৰ্ববান্ধৱ সৌৰভ বৰকাকতি টীমৰ তৰফৰ পৰা সদ্য প্ৰাক্তন শোণিতপুৰ জিলা আয়ুক্তৰ বিদায় সম্বৰ্ধনা। ঐতিহাসিক সমলেৰে চহকী বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ঐতিহ্যমণ্ডিত শোণিতপুৰ জিলা উপায়ুক্তৰ দায়িত্বভাৰ সমাপন কৰি অন্য এখন জিলাৰ বুকুলৈ ওলাই যোৱা এই শুভ ক্ষণত অসমৰ সৰ্ববৃহৎ সৰ্প উদ্ধাৰকাৰী দল হিচাপে পৰিচিত সৰ্পবান্ধৱ সৌৰভ বৰকাকতি টীমৰ তৰফৰ পৰা সদ্য প্ৰাক্তন শোণিতপুৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰক বিদায় সম্ভাষণ জনোৱা হয়। উক্ত অনুষ্ঠানত টীমৰ মুখ্য উপদেষ্টা তথা সৰ্প বিশেষজ্ঞ সৌৰভ বৰকাকতি, সভাপতি পুষ্প ডেকা, প্ৰকৃতি গোটৰ সভাপতি টুটুমণি কলিতা আৰু সম্পাদক মজিনুৰ ৰহমানৰ লগতে সৰ্পবান্ধৱ সৌৰভ বৰকাকতি টীমৰ দ্বাৰা সৰ্পবন্ধু উপাধি প্ৰাক্তন বাপধন দাস উপস্থিত থাকে। পুৰা টিম সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই এইকেইটা দিন দেখি আছো আপোনালোকৰ যিমান কাম প্ৰত্যেক জিলাত বিভিন্ন ঠাইত আপোনালোকে কৰি থাকে, ৰেস্কিউ কৰে আৰু সেইবোৰ আকৌ জংঘল মুকলি কৰি দিয়ে আৰু তাৰ ফলত এতিয়া আমি ইয়াত দেখিছো, মই 2 বছৰত যিখিনি দেখিলো আমাৰ ঘৰতে যিখিনি তৎক্ষণাৎ কিবা এটা এনেকুৱা ধৰণৰ যদি ঘটনা হয় তেতিয়া লগে লগে আমি সৌৰভক ফোন কৰোঁ আৰু হি ৰেছপন্স ভেৰি ৱেল কুইকলি। সেইটো আটাইতকৈ ডাঙৰ কথা। কালিও মই তেনেকৈ ফোন কৰিবলগীয়া হৈছিলে, গতিকে এতিয়া মই কামৰূপ জিলালৈ যাম, গতিকে তাতো মই এই সহায়খিনি পাই থাকিম আপোনালোক সকলোৰে। গতিকে এই ধাৰাটো আপোনালোকে যিটো এটা মিছন এটাৰ লগত লৈ কাম কৰি আছে, এইটো সদায় অক্ষুণ্ণ থাকক, অটুট থাকক আৰু সমাজৰ কাৰণে, গাঁৱৰ কাৰণে, সকলোৰে কাৰণে ভাল কাম কৰক, সেইটোৱে মই আশা কৰিছোঁ আৰু মোৰ সমৰ্থন সদায় আপোনালোকৰ লগত থাকিব। আমি অত্যন্ত সুখী, আমি এনেকুৱা এজন বিষয়া পাইছিলোঁ ছাৰৰ নিচিনা। মই জীৱনত বহুতখিনি ৰেস্কিউ কৰিছোঁ আৰু ছাৰে ইমান এখন ডিষ্ট্ৰিক্টৰ মুৰব্বী হৈ পেলাই ফোন কৰে, সৌৰভ তাত খাপ এটা ওলাইছে, অকণ চাই দিয়া না। আৰু ছাৰৰ কথাটো মই সদায় ৰেচপণ্ড কৰোঁৱেই বাৰু, আনকি এই কথাটো ডাঙৰ কথা। এজন আয়ুক্তৰ দায়িত্বত থকা এজন ব্যক্তি ঘপককৈ ইমান ব্যস্ততাৰ মাজত প্ৰকৃতিক সুৰক্ষা, জীৱ জন্তুৰ সুৰক্ষা, গছ গছনিক সুৰক্ষাৰ কাৰণে ছাৰ সদায় মাত মাতে আৰু সেইকাৰণে আমি সৰ্ববন্ধু টীমৰ আজি ছাৰক 2 বছৰ 6 মাহ কাৰ্যকাললৈকে ছাৰৰ লগত মই কেতিয়াও ফেচ টু ফেচ হোৱা নাছিলোঁ। আজি কিন্তু প্ৰথম ফেচ টু ফেচ হৈছোঁ। কিয় হৈছোঁ ফেচ টু ফেচ? কাৰণ এনেকুৱা এজন ব্যক্তিক আমি পাইছোঁ। আমি তাৰমানে সেই মুহূৰ্তত ছাৰ এনেকুৱা এটা দুখে লাগিছে, বিৰাট দুখ লাগিছে বাইদেউ, কথাখিনি ক'বলৈ অলপ অসুবিধা লাগিছে। কাৰণ এনেকুৱা ব্যক্তি প্ৰতিখন জিলাতে থকাটো আমাক দায়িত্ব দৰকাৰ, কাৰণ ছাৰৰ নিচিনা ব্যক্তি থাকিলে হয়তো প্ৰকৃতিকুল জীৱ জন্তুখিনি সুৰক্ষিত হ'ব, কাৰণ তেওঁ ইমান ডাঙৰ এটা পদবীত থাকি এই কামখিনি কৰাৰ কাৰণে।